নমস্কাৰ। মই প্ৰথমতে মা সৰস্বতী সকলোকে মূৰ্তিসমূহ দেখাইছোঁ। আপোনালোকে ভালকৈ চাই লওক। খুব বেয়া লাগে, খুব দুখ লাগে যেতিয়া সকলো পূজা অৰ্চনা শেষ হয়, তাৰপিছত মূৰ্তিবোৰ বা প্ৰতিমাসমূহ এনেকৈ কোনো এটা ঠাইত থৈ যায়। আজি হিন্দু পৰম্পৰাৰ যিখিনি নিয়ম নীতি, বহু হিন্দু সমাজে হয়তো চাগে হিন্দুত্ব দেখুৱায় আৰু মূৰ্তিসমূহো এনেকৈ হৈ যায়। খুব দুখ লাগে, দুখ অনুভৱ হয়। সেই নিয়মসমূহ বা আজি যি পূজাৰীসকলেই হওক, যিখিনি পূজা পাতলৰ লগত জড়িত তেওঁলোকেও যিখিনি মানুহক সেই মূৰ্তিসমূহ বিসৰ্জন কৰিব দিয়ে, বিসৰ্জন বা পানীত উটুৱাই দিব দিয়ে, তেওঁলোকে হয়তো এনেকৈ থৈ যায়। খুব দুখ লগা পৰিৱেশ হৈ যায়। নদীৰ ঘাটত বা জধাই মধাই য'তে ত'তে থৈ যায়। সেই বিদ্যাৰ্থীসকলেও ধৰিব লাগে সেই বস্তুটো। মই দুই এটা ইয়াৰ পৰা লৈ গৈ পানীত উটুৱাই দিওঁ, আৰু মই সকলো লৈ যাওঁ মোৰো সম্ভৱ নহয়। গতিকে মই সকলোকে এটাই অনুৰোধ কৰিম যে মূৰ্তিসমূহ বা প্ৰতিমাসমূহ এনেকৈ পেলাই থৈ নাযায় যাতে। তেওঁলোকৰ পূজা পাতাল শেষ হৈ গ'ল, এনেকৈ দলিয়াই পেলাই থৈ যায়, এইটো ভাল কথা নহয় ন। গতিকে তেওঁলোকে মূৰ্তিসমূহ পূজা পাতাল হোৱাৰ পিছত সেই নিয়ম নীতি যদি নাজানে, বামুণ আছে নহয়, তেওঁলোকৰ পৰা শিকক ক'ত কেনেকৈ থ'ব লাগে। অকল পূজা পাতাল কৰিলেই যে সকলো সমাধান হৈ গ'ল সেইটো নহয়। কি কৰিব লাগে, ক'ত কেনেকৈ আছেতো, সকলোৰে বিভাগ আছে নহয়, সকলোকে নিয়ম নীতি আছে নহয়। এই নিয়ম নীতিৰখিনি হয়তো মই নাজানিবও পাৰোঁ, মোৰ কিবা ভুল হ'বও পাৰে। ময়ো এজন হিন্দু ল'ৰাই। গতিকে সেই এনেকুৱা পৰিৱেশবিলাক দেখা পালে খুব দুখ লাগে। মই বহু ঠাইত, বহু ৰাস্তাত দেখিছোঁ যে এনেকৈ মূৰ্তিসমূহ পূজা কৰাৰ পিছত এনেকৈ থৈ যায়। সেইটো কৰ্তব্য হ'ব নালাগে নহয়। খুব ধুম ধাম পূৰা চেলফি তুলি তেওঁলোকে পূজা অৰ্চনা কৰে, আৰু শেষত তেওঁলোকে এনেকৈ থৈ যায়। আৰু পানী আছে, নদী আছেতো, অসমত বহুত নদী আছেতো। নদীসমূহত ভালকৈ উটুৱাই দিয়ক। উটুৱাই দিয়ক। সাৱধানে গাড়ী চলাওক আৰু সুৰক্ষিত হৈ গন্তব্যস্থানত উপস্থিত হওক। গতিকে বেলেগ এটা শব্দ আহি আছিল, সেইটো কাৰণে মই অলপ কোৱা নাই। মই দুই এটা লৈ যাওঁ, লৈ পানীত উটুৱাই দিওঁ। কিন্তু মোৰো সম্ভৱ নহয়। মই আহি থাকোঁতে দেখিছোঁ, বহু ঠাইত দেখোঁ, বেয়া লাগে। গতিকে আপোনালোকে ইয়াৰ পৰা আহিলে যাতে ভিডিঅ'সমূহ চাই, এই ৰাস্তাটোৰে আহিলে এটা যাতে লৈ গৈ পানীত উটুৱাই দিয়ে। নাপায় নহয় তেনেকৈ, বেয়া লাগে। মই এতিয়া এটা লওঁ আৰু লৈ গৈ মই ওচৰতে নদী এটা বিচাৰোঁ, বা নদী থাকিব লাগে, ওচৰতে আছে নদী, ভাল পানী ঠাইত মই উটুৱাই দিওঁ।
ঠিক আছে, ধন্যবাদ।